ইয়াত যেনেকৈ মথাউৰিটো ছিঙিলে, মথাউৰি বুলি বহুতে ক'বও নোখোজে, কাৰণ এইটো এটা ছাপৰ্টিং বান্ধ, এটা কৃষি বান্ধ হিচাপে বান্ধিছিলে। আগৰ যিটো মথাউৰি ভাঙি যোৱাৰ পিছত এইটো কৃষি বান্ধ হিচাপে নিৰ্মাণ কৰিছিলে। আৰু এই কৃষি বান্ধটো এতিয়া ডিপাৰ্টমেণ্টে কৈছে তেওঁলোকে অফিচিয়েলি এইটো এম্বেকমেণ্ট বুলি কৈছে, কিন্তু এম্বেকমেণ্ট বুলি কৈ কিন্তু এম্বেকমেণ্টটো উন্নত কৰা, তাৰ শক্তিশালী কৰা এই কাম ফেৰা এতিয়ালৈকে চৰকাৰে কৰা নাই। যদিও অসম চৰকাৰে এই 2 বছৰত 2000 কিলোমিটাৰ মথাউৰি পকী কৰাৰ কাৰণে আঁচনি ঘোষণা কৰিছে, ক'ৰবাত কৰিছোঁ। মই যিমানখিনি গম পালোঁ যে বোকাখাট সমষ্টিত তেওঁলোকে এতিয়ালৈকে হয়তো 14 কিলোমিটাৰমান মথাউৰি পকী কৰিছে, কিন্তু বহুত মথাউৰিও আছে এটা কৰিবলৈ। এইটো যিটো নাৰ্গেটিকৰ পৰা ডাংকললৈকে এইটো যিটো মথাউৰি, এই মথাউৰিটো প্ৰায় 12-13 কিলোমিটাৰ দৈৰ্ঘ্যৰ। এই মথাউৰিটো তেওঁলোকে পকী কৰিব লাগিছিল, পকী নকৰিলে। আৰু পকী কৰি ইয়াতে এটা যদি প্ৰটেকশ্যন আৰু এটা লেয়াৰ এটা নকৰে, তেতিয়াহ'লে পকী মথাউৰিও কেতিয়াবা ভাঙি দিব পাৰে, কাৰণ ব্ৰহ্মপুত্ৰৰ পানী যেতিয়া উঠে এইটো ভয়ংকৰ। তাতকৈ ডাঙৰ উদ্বেগজনক ঘটনাটো হৈছে ইয়ালৈকে আমাৰ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ আহিছে, পীযুষ হাজৰিকা আহিছে, তাৰ পিছদিনাখন মুখ্যমন্ত্ৰীও আহিছে। মুখ্যমন্ত্ৰী অহাৰ পিছতো কাম যি তৎপৰতাৰে চলিব লাগিছিল, ইয়াক প্ৰটেক্ট কৰা কামখিনি, যাতে ইয়াত জিঅ' বেগটো বহাই দি পেলাই এইখিনি ফিল আপ কৰি দিয়াৰ যিটো কাম মানে খুব ক্ষিপ্ৰতাৰে চলিব লাগিছিল, সেই ক্ষিপ্ৰতাৰে কামখিনি চলা নাই। বিকল্প যাতায়াতৰ ব্যৱস্থা কৰাৰ কথা এইটো নিশ্চিতভাৱে এই অঞ্চলৰ যিমানখিনি মানুহ, এই অঞ্চলৰ গোটেইখিনি মানুহ যাতায়াত এতিয়া আবদ্ধ হৈ গৈছে। তেওঁলোকে প্ৰায় 6-7 কিলোমিটাৰ ঘূৰি পেলাই ওলাব লগা হৈছে, এইপিনে এতিয়া ওলাব নোৱাৰে। আৰু মুখ্যমন্ত্ৰী ভাৰবেলি অৰ্ডাৰ দি গ'ল, এইটো ইমিডিয়েট পিছদিনাখনেই ইয়াতে যাতায়াতৰ এটা ব্যৱস্থা কৰি দিব। আজিকালি আধুনিক যুগত মানে টেম্পৰাৰী তেনেকৈ বেলি ব্ৰিজ কৰিব পাৰে, বেলি ব্ৰিজ কৰাটো বৰ অসুবিধা নহয়, বেলি ব্ৰিজ কৰি দিব পাৰে পথ কৰি। আমি দেখিছোঁ বেলি ব্ৰিজবিলাক কৰে কেতিয়াবা ফ্লাডত, যেতিয়া নেশ্যনেল হাইৱে ভাঙি যায়, এইটো 48 ঘণ্টা বা 96 ঘণ্টাৰ ভিতৰত বেলি ব্ৰিজ উঠাই দিলে গাড়ী মটৰ চলিব পাৰে। এই বেলি ব্ৰিজৰ ব্যৱস্থা কৰিব পাৰিলেহেঁতেন, কিন্তু মুখ্যমন্ত্ৰীৰ কথাও অসাৰ হৈছে, কাৰণ গোটেই ৰাজ্যখনতে আমি 40টাতকৈ বেছি মথাউৰি ভঙা আমি দেখিবলৈ পাইছোঁ। মানুহতো মৰিলে প্ৰায় 76 এতিয়ালৈকে এই বানপানীত মানুহ মৃত্যুৰ মুখত পৰিছে। আৰু সেইকাৰণে মুখ্যমন্ত্ৰী কৈ যোৱাৰ পিছত যি তৎপৰতাৰে ইয়াতে যোগাযোগৰ ব্যৱস্থাটো কৰি দিব লাগিছিল, সিপিনেও ভাঙিছে। সিপিনে এখন বাঁহৰ ফুটব্ৰিজ দি পেলাই মানুহে অহা যোৱা কৰি আছে, উপপথবিলাক ভাঙিছে, সেইবিলাক সহজে কৰিব পৰা কথা। আৰু তাৰ কাৰণে বৰ বিশেষ দীৰ্ঘ সময় লোৱাৰ কোনো প্ৰয়োজন নাই, এইটো কৰিব পাৰিলেহেঁতেন। কিন্তু আমি দেখিছোঁ মানে আমাৰ অসম চৰকাৰৰ যিটো ভূমিকা, এই ভূমিকা এইবাৰ যথেষ্ট নিৰাশাজনক। যদিও মুখ্যমন্ত্ৰীয়ে সকলো ঠাইলৈকে যাবলৈ চেষ্টা কৰিছে, ঘূৰি ফুৰিছে, ভালেই কথা, মানুহ অলপ আশ্বস্ত কৰিছে, কিন্তু ভাল হ'লেতো নহ'ব। ফ'ল' আপ একশ্যনবিলাকতো তাৎক্ষণিকভাৱে হ'ব লাগিব। তাত দেখা গৈছে যে ইয়াতে অসম চৰকাৰে বানপানীটো এনেকৈ আহিব পাৰে, এনেকৈ মথাউৰি ভাঙিব পাৰে, 40টা মথাউৰি ভাঙি যাব পাৰে, বিভিন্ন মানুহ মৃত্যুৰ মুখত পৰিব পাৰে, এইধৰণে গোটেই ৰাজ্যখন ডুবি যাব পাৰে, প্ৰায় 32খন জিলা ভয়ংকৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। এই কথাটো অনুমানেই কৰিব পৰা নাছিল, তেওঁলোকে অনুমান নকৰিলে। যোৱা বছৰৰ বিধানসভাত মই যেতিয়া বিষয়টো উত্থাপন কৰিছিলোঁ, তেতিয়া তেওঁলোকে তাচ্ছিল্য কৰি কৈছিলে শাসকীয় পক্ষৰ পৰা, ফৰগেট এবাউট ফ্লাডত পাহৰি যাওক, অসমত আৰু ফ্লাড নহয়। যোৱাবাৰ ফ্লাড হোৱা নাই, বৰষুণ কম আছিলে, ফ্লাড নহ'ল। এই বিষয়টোক লৈ পেলাই তেওঁলোকে এইধৰণে উচ্চবাচ্য কৰিছিল। মই তেতিয়া কৈছিলোঁ আছেতো, আগত দিনবিলাক আছে, এইটো বছৰত চোৱা যাওক অসমৰ কি অৱস্থা অভিশাপৰ দৰে হ'ল। সেই কথাটো ঘটিলে, আৰু ঘটাৰ ফলত যিখন চৰকাৰ ফ্লাড হ'ব বুলি ধৰি নলয়, যে ফ্লাড নহয়েই, তেওঁলোকে সাজুও নাছিলে। এতিয়া তেতিয়াহ'লে কলিয়াবৰত কোনে বনোৱা মথাউৰি ভাঙিছে? তাতেতো আমাৰ স্বাস্থ্যমন্ত্ৰীৰ ভায়েকে বনোৱা মথাউৰি ভাঙিছে, এইটোতো তৰুণ গগৈৰ দিনত ভঙা নহয়। এইবিলাক তুলুঙা কথা, এইবিলাক একেবাৰে তুলুঙা কথা, এইবিলাক কথা ক'ব নালাগে। কাৰণ তেওঁলোকৰো আজি প্ৰায় 8টা বছৰ অতিক্ৰান্ত হ'ল। তৰুণ গগৈৰ দিনত বান্ধিছে, তাৰ আগত কাৰোবাৰ দিনত বান্ধিছে, প্ৰফুল্ল মহন্তৰ দিনত বান্ধিছে। সেই মথাউৰিবিলাক তদাৰকী কৰা, সেইবিলাক মথাউৰি ষ্ট্ৰেংথেন কৰা, ৰিপেয়াৰ কৰা, আৰু তাৰ কাৰণেই মথাউৰি পকীকৰণৰ আঁচনি গ্ৰহণ কৰা হৈছে, তাক পকীকৰণ কৰি ষ্ট্ৰেংথেন কৰা, এই কামবিলাক কাৰ আছিল? 8টা বছৰতো তেওঁলোকে অসমত বানপানী নহ'ব বুলি শুয়ে থাকিলে। শুই থকাৰ ফলটো আজি হৈছে। আৰু এতিয়া তেনেকৈ বাগাৰাম্বাৰ কৰি পেলাই কথা বতৰাবিলাক এৰাই যাবলৈ চেষ্টা কৰাটো হৈছে
মোৰ দৃষ্টিভংগীত পীযুষ হাজৰিকাৰ এই ধৰণৰ মন্তব্য মুখ্যমন্ত্ৰী ইভিন কৈছে গৌৰৱ গগৈৰ মন্তব্যৰ পিছত তেওঁৰ দেউতাকৰ দিনত ভগা মঠাৰি যে এইবিলাক ভাঙিছে। আৰে বাবা, দেউতাকৰ দিনত মঠাৰি বান্ধিছিল, তেতিয়া তেওঁতো আৰু মন্ত্ৰী আছিলে। দেউতাকৰ দিনত গৌৰৱ গগৈৰ দেউতাকৰ দিনত তেওঁ মন্ত্ৰী আছিলে আৰু তেওঁ এতিয়া মুখ্যমন্ত্ৰী হৈছে। তেওঁলোকৰে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত 5টা বছৰ অতিক্ৰান্ত কৰিছে, চৰকাৰ চলাইছে। কিন্তু এই মঠাউৰিবিলাক ষ্ট্ৰেংথেন কৰা, যাতে বানে আকস্মিকভাৱে মানুহক বিধ্বস্ত অৱস্থালৈকে নিব নালাগে, তাৰ ব্যৱস্থা কৰাৰ উদ্যোগ নলয় পেলাই এইবিলাক টুলুঙা মন্তব্যৰে গোটেই সমস্যাটোক লাঘৱ কৰিবলৈ বিচাৰিছে, যিটো লৈ পেলাই আমি চিন্তিত। আৰু নিশ্চিতভাৱে এইবাৰ বিধানসভা এতিয়া শুনিছোঁ 22 আগষ্টৰ পৰা বহিব। এই বিধানসভাতো এই বিষয়টো বন্যাৰ যিটো সমস্যা, বন্যাই কেনেকৈ মানুহক নিথৰুৱা কৰিছে, কিমান মানুহ মৃত্যুৰ মুখলৈকে ঠেলি দিলে, সমগ্ৰ অসমখন ক্ষতিগ্ৰস্ত হৈছে, 32খন জিলা ক্ষতিগ্ৰস্ত হৈছে। আৰু এই চৰকাৰৰ নিষ্কৰ্মা যিটো ৰূপ, তেওঁলোকে যিধৰণে অৱহেলা কৰিলে এই সমস্যাক মোকাবিলা কৰাৰ ক্ষেত্ৰত, এই বিষয়টো আমি সজোৰে নিশ্চিতভাৱে উত্থাপন কৰিম। তাতে যদি গণ্ডগোল লাগিলে এছেম্বলিত লাগিব, কাৰণ আজি যিটো মই অৱস্থা প্ৰত্যক্ষ কৰোঁ এটা দমকলত, বহু সংখ্যক মানুহ, কেইবা হাজাৰ মানুহ, তেওঁলোকৰ যাতায়াত বিচ্ছিন্ন হৈ যোৱাৰ পিছত, মুখ্যমন্ত্ৰী কোৱাৰ পিছতো যেতিয়া এটা বিকল্প যাতায়াতৰ ব্যৱস্থা নকৰে, অন্ততঃ এখন নাওতো লগাই দিব পাৰে। এখন নাও লগাই দিলেও মানুহখিনি ইপাৰ সিপাৰ হ'ব পাৰে। ডাঙৰ নাও এখন লগাই দিলে বা কেইবাখনো নাও যদি পাতি দিয়া যায়, তেতিয়াহ'লে ওপৰেদি অহা যোৱা কৰিব পাৰি। মোৰ এটা এক্সপিৰিয়েঞ্চ আছে, মই দেখিছোঁ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত। মই যেতিয়া বেনাৰস হিন্দু ইউনিভাৰ্চিটিত পঢ়িছিলোঁ, তাতে গংগাৰ ওপৰত ব্ৰিজ এখন আছিলে। বেনাৰস হিন্দু ইউনিভাৰ্চিটিৰ এলেকাটো আৰু ৰামনগৰ বুলি এখন চহৰ আছিল, তাক কানেক্ট কৰাৰ কাৰণে তাত দলং নাছিলে। এটা পশুধন কেনেকৈ আজি মৃত্যুৰ মুখত পৰিছে, মানুহ কি ধৰণে এটা আৰ্থিক দুৰৱস্থাত পৰিছে, এইটো যদি তাৎক্ষণিকভাৱে মুখ্যমন্ত্ৰী কৈ গ'ল, তাক কোনো বাস্তৱায়িত কৰাৰ কাৰণে বিভাগীয়ভাৱে কোনো উদ্যোগ নোলোৱাটো এটা দুৰ্ভাগ্যজনক ঘটনা। আৰু এই ঘটনাই স্বাভাৱিকতে আমাকো দুখ দিছে। আমি নিশ্চিতভাৱে এই বিষয়টো, মই বিধায়ক এজন হিচাপে মই যিমান পাৰিছোঁ অসমৰ বিভিন্ন ঠাইলৈকে গৈ পেলাই সমস্যাটো বুজ ল'বলৈ চেষ্টা কৰিছোঁ, যাতে এই চৰকাৰৰ নিষ্কৰ্মা যিটো ৰূপ, ইয়াক উন্মোচিত কৰা আৰু এই চৰকাৰক বাধ্য কৰোৱা যে ফ্লাডৰ এই যিটো ডিজাষ্টাৰ হৈছে, এই ডিজাষ্টাৰটো মোকাবিলা কৰা। তেওঁলোকৰ টকা পইচা বহুত থকা বুলি ভাবে, কয় যে টকাৰ অভাৱ নাই, কিন্তু চেণ্ট্ৰেল গভৰ্ণমেণ্টে কি কৰিছে আমি দেখিছোঁৱেই। এইকেইটা বছৰত 10,000 কোটিতকৈ বেছি টকা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বিচৰা হৈছিল, মাত্ৰ 255 কোটি টকাহে তেওঁলোকে এতিয়ালৈকে দিছে। এইবাৰ ফ্লাডত আজি ডবল ইঞ্জিনৰ চৰকাৰ বুলি কয়, এটা ডাঙৰ ইঞ্জিনটো কিন্তু বহি আছে দিল্লীত। এই অসমখন যেতিয়া ডুবিছে, মানুহ এই ধৰণৰ দুৰ্দশাৰ মুখামুখি হৈছে। ডাবল ইঞ্জিনৰ মূল ইঞ্জিনটো আজি কোনোৱে ইয়াতে ভিজিট কৰা নাই। অসমত ভিজিট কৰিবলৈ তেওঁলোকৰ সময় নাই, আৰু এনেধৰণেই অসমক বঞ্চনা কৰিছে। আৰু এই বঞ্চনাৰ বিৰুদ্ধে অসমৰ মানুহৰ স্বাভাৱিকতে ক্ষোভ আজি ঘনীভূত হৈছে। আৰু এই কথাটো উপলব্ধি যদি তেওঁলোকে নকৰে, তেতিয়াহ'লে অসমৰ মানুহ আৰু বিপৰ্যয়ৰ সন্মুখীন হ'ব। এইটো প্ৰথম বান, দ্বিতীয় বান, আকৌ 2-3টা বান হোৱাৰ সম্ভাৱনা আছে। ছেপ্টেম্বৰলৈকে অসমত বানপানী আহে, আৰু যদি আহে নেক্সট টাইম ইয়াক যদি এতিয়াই প্ৰতিৰোধ নকৰে, তেতিয়াহ'লে নেক্সট বানতটো ভয়ংকৰ অৱস্থা হ'ব। গোটেই অঞ্চলটো চাবমাৰ্চ হৈ যাব, ডুবি যাব। ইতিমধ্যে যোগাযোগ বিচ্ছিন্ন হৈছেই, পশুধনবিলাক আজি বিৰাট সংকটত পৰিছে। এই চৰকাৰে আজি ধনৰ অভাৱতে কামবিলাক নিশ্চয় কৰা নাই, কিন্তু তেওঁলোকে ধন থকা বুলি কয় হাতত। আমিতো দেখা পাইছোঁ প্ৰতিটো মাহত তেওঁলোকে 1,1500 কোটি টকাৰ ঋণ লৈ পেলাই আজি কৰ্মচাৰীক দৰমহা দি আছে। কিন্তু ইপিনে হিতাধিকাৰী আঁচনিত তেওঁলোকে অবাধে ধন খৰচ কৰাৰ কথাও কৈছে। কিন্তু ৰাজ্যখনৰ পুনৰ্গঠন কৰা, বানে বিধ্বস্ত কৰা ৰাজ্যখনক পুনৰ্গঠন কৰা, তাৰ ব্যৱস্থাটোক আৰু পূৰ্বৰ অৱস্থালৈকে লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকে আজি কি ধৰণে কি উদ্যোগ লৈছে, আপোনালোকেও প্ৰত্যক্ষ কৰিছে, আমিও প্ৰত্যক্ষ কৰিছোঁ। এইটো হতাশজনক, আৰু এই হতাশজনক অৱস্থাৰ বিৰুদ্ধে স্বাভাৱিকতে আমি সংঘবদ্ধ হৈয়ে যুঁজ কৰিব লাগিব, এই চৰকাৰক বাধ্য কৰাব লাগিব। আৰু যদি তেওঁলোকে এইটো কমিউনিকেশ্যনৰ ব্যৱস্থাটো, এতিয়া প্ৰতিৰোধৰ ব্যৱস্থাটোত সময় ল'বই পাৰে। এতিয়া জিঅ' বেগবিলাক আনিছে, জিঅ' বেগেদি তেওঁলোকে এটা প্ৰটেকশ্যন কৰি পেলাই ইয়াতে কাম কৰিব, মূল চিঙাটোত কাম কৰিব। কিন্তু মূল চিঙাটোত কাম কৰালৈকেতো বহুত সময়, অন্ততঃ এটা টেম্পৰাৰীভাৱে যদি কালি পৰহি ভিতৰত এই সপ্তাহৰ ভিতৰত কামখিনি নকৰে, তেতিয়া মানুহ আৰু বিপৰ্যস্ত হ'ব। আৰু ৰাইজে নিশ্চিতভাৱে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিব, আন্দোলনো গঢ়ি তুলিব। তাৰ বাহিৰেতো কোনো বিকল্পও দেখা নাই। এইখনতো বোবাৰ চৰকাৰ হৈছে, বোবা। ৰাইজৰ কথা শুনাত তেওঁলোক বোবা, কিন্তু তেওঁলোকৰ মুখখন সদায় খোলা ৰাখি অবাধে যি খুচি তাকে কয়। এইটো কৈছে। আৰু পীযুষ হাজৰিকা আহোঁতে ইয়াতে এটা জনসাধাৰণক তাচ্ছিল্য কৰি মন্তব্য দিয়াৰ ফলত উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হৈছিলে।
এতিয়া দুৰ্গত মানুহক উদ্ধত কথা বতৰাটো কোৱা উচিত নহয়। মানুহৰ যিটো দুৰ্দশা পীযুষ হাজৰিকাই গুৱাহাটীত বহি থাকিটো বুজি নাপাব, আহিলেও বুজি নাপাব। আহিছে, দৌৰি আহিছে মানুহক দেখাবলৈ, কিন্তু ফ'ল' আপ একশ্যন কি কৰিছে এইটো চাব লাগিব। আমি সেইকাৰণে এই বিষয়টো তৎপৰতাৰে আজি মই ক'ম, কালি মুখ্যমন্ত্ৰীক দেখা কৰাৰ মই ইতিমধ্যে ব্যৱস্থা কৰি আহিছোঁ যে কালি দেখা কৰোঁ। মই ক'ম যে আপুনি কৈ অহাৰ পিছতো ডাংকলত কেলেই হোৱা নাই কমিউনিকেশ্যনৰ ব্যৱস্থাটো, কালিয়ে মই মুখ্যমন্ত্ৰীৰ কৰ্ণগোচৰ কৰিম যে আপুনি নিজে কৈ আহিলে, পাব্লিকলি কৈ আহিলে, পিছদিনাই আৰম্ভ হ'ব, এতিয়ালৈকে কিয় আৰম্ভ হোৱা নাই। মই কথাটো কালি মুখ্যমন্ত্ৰীক জনাম, এই গোটেই অৱস্থাটোৱে জনাম, আৰু তাৰপিছততো এছেম্বলি আছেই, যদি নুশুনে এছেম্বলিতে যাব লাগিব। বোকাখাটৰ বিধায়কজনে দুটাকৈ কাৰ্যকাল বোকাখাটত দখল কৰিছে, কিন্তু বোকাখাটৰ এই এনে সমস্যাৰ বিষয়ে তেওঁ সাজোৰে কথা ক'ব বুলি বোকাখাটৰ মানুহে আশা কৰা নাই। নকয়ও, তেওঁলোকেতো গা ঢাকা দিব বিচাৰে, গোটেই ঘটনাবিলাক তেওঁলোকে হেঁচা মাৰি ধৰিবলৈ বিচাৰে, যেন ঘটনাই এই ধৰণেহে তেওঁলোকে ভূমিকা পালন কৰে। কিন্তু আমিতো চবকে দেখিছোঁ, সেইকাৰণেতো আমি ঘূৰি ফুৰিছোঁ যে আমি জানিব লাগিব, জানি লৈ পেলাই তেওঁলোকৰ এই ঘটনাবিলাক যিবিলাক ঘটিছে ইয়াক হেঁচা মাৰি ধৰি চোৱা বা কোনো ঘটনাই বুলি এৰাই যোৱাৰ যিটো প্ৰৱণতা তেওঁলোকৰ মাজত আছে, এইটো জনবিৰোধী প্ৰৱণতা, এই প্ৰৱণতাৰ বিৰুদ্ধে আমি স্বচ্ছাৰে প্ৰতিবাদ সংগঠিত কৰিব লাগিব। আমি কৰি আছোঁ যে এতিয়া কিমানখিনি হৈছে তাৎক্ষণিকভাৱে এছেছ কৰক। অসমত এই বন্যাত য'ত 40টা মথাউৰি ভাঙিছে, 32খন জিলা আক্ৰান্ত হৈছে, তাত কিমান ক্ষতি হৈছে, ক্ষতিৰ এছেছমেণ্টটো ষ্টেট গভৰ্ণমেণ্টে কৰক। ষ্টেট গভৰ্ণমেণ্টে সেই পুঁজিটো ব্যৱস্থা কৰক। যদি পুঁজিটো ব্যৱস্থা কৰিব নোৱাৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টক কওক, আমি ৰাজি আছোঁ। এছেম্বলিৰ পৰা যদি অল পাৰ্টি ডেলিগেশ্যন চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰলৈকে যাব লাগে, তাৰ কাৰণেও আমি ৰাজি আছোঁ। কিন্তু আমাক সেই টকাটো দিব লাগিব চেণ্ট্ৰেল গভৰ্ণমেণ্টে সেই টকাটো দিব লাগিব, বিশেষ পেকেজটো ল'বই লাগিব। কাৰণ ইয়াৰ কাৰণে যদি আজি এতিয়া 10,000 কোটি টকা বা 5,000 কোটি টকা আমাৰ ক্ষতি হৈছে, এই 5,000 কোটি টকা ষ্টেট গভৰ্ণমেণ্টে যদি যোগাৰ কৰিব নোৱাৰে, তেওঁলোকে পাৰা বুলি ক'ব। যে পাৰা বুলি ক'লেতো একশ্যন কৰিব লাগিব, দেখুৱাব লাগিব, সেই টকাটো খৰচ কৰিব লাগিব, দেখুৱাব লাগিব, কামটো কৰিব লাগিব। যদি নোৱাৰে তেতিয়াহ'লে তেওঁলোকে মুক্তভাৱে কওক যে অল পাৰ্টি এছেম্বলি এজ এ হোল আমি মুভ কৰোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰলৈকে, এইখিনি আমাৰ ক্ষতি হৈছে, এই ক্ষতিখিনি আপোনালোকে পূৰণ কৰি দিয়ক। অসমৰ বন্যা, তাতে বহি পেলাই অমিত শ্বাহে 50টা পুখুৰী খান্দি দিলেই অসমৰ বন্যাৰ সমস্যা সমাধান হ'ব, এনেকুৱা ষ্টুপিড কথা বতৰা কোৱাতকৈ তেওঁলোকে পুঁজিটো দিয়ক। পুঁজিটো দিলে অন্ততঃ ৰাজ্যখন পুনৰ্গঠন কৰাৰ কাৰণে আমি উদ্যোগ ল'ব পাৰিম। 2 তাৰিখে মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰা বুলি আমি জানিব পাৰিছোঁ। তেওঁ তেতিয়াই কৈছিল যে তাৎক্ষণিকভাৱে ইয়াতে এটা যাতায়াতৰ ব্যৱস্থা কৰা দৰকাৰ, কাৰণ এই বান্ধটো ভঙাৰ ফলত সিটো পাৰৰ যিখিনি মানুহ, যিটো হয়তো কেইবাহাজাৰ মানুহ ইয়াতে ক্ষতিগ্ৰস্ত হৈছে, তেওঁলোক সম্পূৰ্ণভাৱে যোগাযোগ বিচ্ছিন্ন হৈ গৈছে। গতিকে এই কামটো তেওঁ তাৎক্ষণিকভাৱে কৰাৰ নিৰ্দেশ দিছিলে। 2 তাৰিখৰ পৰা আজি 14 তাৰিখ, তাৰমানে 12 দিন হৈ গ'ল, এতিয়ালৈকে বোলে যোগাযোগৰ কোনো ব্যৱস্থা হোৱা নাই। আমি নিজে দেখিছোঁ, সিপাৰৰ মানুহে আমাক চাই আছে, তেওঁলোকে কিবা এটা ক'ব বিচাৰে, কিন্তু তেওঁলোকৰ অহাৰো কোনো উপায় নাই। গতিকে আমি তাৎক্ষণিকভাৱে এটা সিদ্ধান্ত লৈছোঁ যে আমি আমাৰ দলৰ ফালৰ পৰা এই অঞ্চলৰ মানুহৰ যাতায়াতৰ কাৰণে অন্ততঃ এখন নাৱৰ ব্যৱস্থাটো আমি আজিয়ে কৰি দিম। মানে নাওখনটো আমি দিব নোৱাৰোঁ, স্থানীয় ৰাইজে দিব লাগিব। ইয়াৰ কাৰণে যিটো প্ৰয়োজনীয় খৰচ আমি দিম, এইটো আমি CPM অসম ৰাজ্যিক কমিটিৰ ফালৰ পৰা ইয়াতে ঘোষণা কৰিছোঁ। বামপন্থী দলৰ নেতা CPMৰ নেতা মনোৰঞ্জন তালুকদাৰৰ আগমনৰ খবৰ পাই আমিও উৎসাহিত হ'লোঁ যে অন্ততঃ পক্ষে আমাৰ এই অঞ্চলৰ বোকাখাটৰ এই বৃহৎ অঞ্চলটোৰ যি ক্ষতিগ্ৰস্ত হৈছে, বংকুৱালৰ মথাউৰি আজি তেওঁলোকৰ বিভাগীয় পীযুষ হাজৰিকাহঁতৰ দৰে দম্ভালি মৰা মন্ত্ৰীবিলাকৰ যি নিষ্কৰ্মা, তেওঁলোকৰ অকৰ্মণ্যতা, উদাসীনতা আৰু তেওঁলোকৰ ছুপাৰ নেগলিজেঞ্চিৰ কাৰণে যে আজি মথাউৰি যে ভাগিব লগা হৈছে, এই গোটেই ঘটনাটোক যাতে বিধানসভালৈকে আমি বাৰ্তাটো পঠাবগৈ পাৰোঁ, আমাক এটা মাধ্যম লাগিছিল। কাৰণ আমি মুখ্যমন্ত্ৰী পীযুষ হাজৰিকাহঁতৰ দৰে মন্ত্ৰীবোৰ বা অন্যান্য পালিপহৰীয়া মন্ত্ৰী সকলোৰে বতৰাবিলাক আকাশতে, এই যে বাইটটো দিলে সাংবাদিকৰ যে তেওঁলোকে কথাবোৰ কোৱা কথাটো ইয়াত ক'ব, ঠিকেই ক'ব, কিন্তু একেটা কথাকে কিন্তু তেওঁলোকে পাব্লিছ হ'বলৈ নিদিয়ে, হাউচত চব ব্লক কৰি দিয়ে। যোৱা পীযুষ হাজৰিকাৰ ঘটনাটোত পীযুষ হাজৰিকা নিজে অফিচলৈ ফোন কৰি তেওঁ মালিক পক্ষক ধমকি দিছে, কোনো কাৰণত মোৰ লগত হোৱা কনফ্ৰণ্টেশ্যনটো, ৰাইজৰ লগত হোৱা মোৰ লগত যিটো হতাহতিটো কোনো কাৰণে বাতৰি সম্প্ৰচাৰ হ'ব নালাগে বুলি কয়। গতিকে আমি তেওঁলোকৰ ওপৰত যে একদমেই আশ্বস্ত নহয়, আমি আস্থা নাই, বিশ্বাস নাই, সেইকাৰণে এনেকুৱা এটা বিৰোধী শিবিৰৰ শক্তিশালী এগৰাকী বিধায়কে অন্ততঃ আমাৰ যি বিননি, গোলাঘাট জিলাৰ যি চকুলোৰ নাম হৈছে বংকুৱাল, সেই বংকুৱালৰ কথা আজি গুলুং টেমেৰা মথাউৰি চিগু অৱস্থা আছে। যদি ভদীয়া বানৰ সোঁতে যদি পায়, এবাৰ দুখুটি মুখত 4টা ইতিমধ্যে তাত
ফুটা ওলাই গৈছে তাৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰে ৰাইজে পিপলছ প্ৰজেক্ট কৰি পেলাই তাত প্ৰতিহত কৰি ৰাখিছে গতিকে আমি এই সকলোবোৰ বাৰ্তা পশুধনৰ যি সমস্যা আজি কৃষিমন্ত্ৰী অতুল বৰাৰ নাটকীয় ইনজেকশ্যন দি ফুৰা কাৰবাৰ সকলোবিলাক কথাকে যাতে উপস্থাপন যাতে বিধানসভাত কৰেগৈ সেইটোকে আমি আবেদন জনাবৰ কাৰণে তেখেত অহা বুলি গম পাই আমি উঠাটো খাই আহিছোঁ আৰু আপোনালোকৰ সংবাদ মাধ্যমৰো এই সহযোগিতাৰ কাৰণে ধন্যবাদ জনাইছোঁ অন্তত আমাৰ মূল কথাটোৱে যে সংবাদ মাধ্যম আৰু গণসংগঠনৰ কামেই হৈছে জনগণৰ সমস্যাটো ওপৰলৈ তুলি ধৰা গতিকে আজি আশা কৰিছোঁ ইমান দিনৰ পৰিক্ৰমাৰ পাছত অন্ততঃ পক্ষে আজিৰ স্থিতিৰ ফলশ্ৰুতিৰ পাছত মই ভাবোঁ যে বিধানসভাত সঠিকভাৱে বংকুৱালৰ বিননিৰ কথা আমাৰ বিধানসভাৰ মজিয়াত উপস্থাপন হ'ব ৰেকৰ্ডেড হ'ব এটলিষ্ট তেওঁলোকে কথাটো গাপ দি ৰাখিব নোৱাৰিব এই কথা অন্তত আমি আজি জীপাল কৃষক শ্ৰমিক সংঘই মনে প্ৰাণে বিশ্বাস কৰিব পৰাকৈ আমি আশ্বস্ত হৈছোঁ প্ৰধানমন্ত্ৰী নহ'লে গৃহমন্ত্ৰী অমিত শ্বাহ ইয়ালৈ আহক আৰু স্বচক্ষে চাওক আৰু অমিত শ্বাহ যদি আহে তেনেহ'লে তেওঁক প্ৰথমতে এই ঠাইলৈ আনিব লাগে কিয় তেওঁ কৈছে যে অসমত বান সদৃশ পৰিস্থিতিহে হৈছে অৰ্থাৎ বানপানী হোৱাই নাই সেইফালৰ পৰা তেওঁ টুইট কৰিছে এই বুলি গতিকে বানপানী হৈছে নে কি হৈছে এইটো চাবলৈ মই ভাবোঁ যে প্ৰথমতে তেওঁ যেতিয়া আহিব এই বাংকুৱাললৈ তেওঁক আনিব লাগে গতিকে তেওঁলোকে এইটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ যিটো গুৰুত্ব এইটো আমি বেলেগে ব্যাখ্যা কৰিব নালাগে কাৰণ ইয়াৰ পৰা নেঘেৰিটিঙৰ পৰা বাংকুৱাললৈ যিটো মথাউৰি আছিলে এইটো যদি সঠিকভাৱে ৰাখিবলগীয়া হয় বা সমগ্ৰ অসমত যদি বানপানী নিয়ন্ত্ৰণ কৰিব লগা হয় তেনেহ'লে তাৰ কাৰণে যিটো প্ৰয়োজন হ'ব এই ব্ৰহ্মপুত্ৰক নিয়ন্ত্ৰণ কৰাৰ কাৰণে অৰুণাচলৰ লগত আলোচনা কৰা চীন দেশৰ লগত আলোচনা কৰা ভূটানৰ লগত আলোচনা কৰা বাংলাদেশৰ লগতো কথা পাতিব লাগিব তেনেহ'লে দেখা দেখিভাৱে এইটো এটা ৰাষ্ট্ৰীয় সমস্যা গতিকে সেইটো সমস্যা সমাধান কৰাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কৈছে আমাক ৰাষ্ট্ৰীয় সমাধান লাগে ৰাষ্ট্ৰীয় সমাধান যদি লাগে কিহৰ লাগে সমস্যাৰ সমাধানে লাগে গতিকে ৰাষ্ট্ৰীয় সমস্যা বুলিয়ে স্বীকাৰ নকৰাৰ যিটো প্ৰৱণতা এইটোৱে আচলতে অসমক বঞ্চিত কৰি ৰাখিছে গতিকে প্ৰথম কথা হ'ল অমিত শ্বাহ প্ৰথমতে ইয়ালৈ আহি স্বচক্ষে চাই যাওক আৰু মই ক'ম যে প্ৰথমতে বাংকুৱাললৈ আহক বুজি পাব এইটো বানপানী সদৃশ নে সঁচাকৈ এটা ভয়াৱহ বানপানী দ্বিতীয় কথা হ'ল যিজন আমাৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা তেওঁনো বহুত উফাইদাং মাৰি বহুত কথা কৈ আছিল আমাৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে ক'লে যে বানপানী এতিয়া আৰু অতীত হৈ যাব এতিয়া আপোনালোকে ফৰগেট এবাউট বানপানী তেওঁলোকে বিধানসভাৰ ভিতৰতো কৈছে অমিত শ্বাহে যিটো কয় তেওঁলোকেও কয় গতিকে এই যে বানপানী তেওঁলোকে পাহৰি যোৱাৰ কথাটো কৈছিলে তাৰ পাছত এইবছৰ 40টা মথাউৰি ভাগিলে তেনেহ'লে এইজন অপদাৰ্থ মন্ত্ৰী হয়নে নহয় তাহলে হয় তেওঁ পদত্যাগ কৰক নহ'লে মুখ্যমন্ত্ৰীয়ে তেওঁক বাধ্য কৰক পদত্যাগ কৰিবলৈ প্ৰথম কামটো হ'ল যে এজন কাম কৰা জলসম্পদ মন্ত্ৰী আমাক লাগে এইজন সম্পূৰ্ণৰূপে ব্যৰ্থ কথা কোৱাৰ বাহিৰে মানুহক ধমকি দিয়াৰ বাহিৰে তেওঁ একো নাজানে গতিকে তেওঁক পদটোৰ পৰা আঁতৰ কৰা উচিত এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব